প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আহকচোন তেনেহ'লে ভিডিঅ'টোৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। জীৱনত বিফলতা আহিবই, সেই বুলি কেতিয়াও হাৰ নামানিব। মনত ৰাখিব, প্ৰতিটো অন্ধকাৰ ৰাতিৰ পিছত এটা সুন্দৰ ৰাতিপুৱালৈ পৰিণত হয়। জীৱনত এবাৰ অকলশৰীয়া হৈ চোৱা। এইখন পৃথিৱীত কোনো কাৰোৰে নহয়। সময়ৰ প্ৰয়োজনত সকলো কাষলৈ আহে। কোনোবাই স্বাৰ্থৰ কাৰণে আহে আৰু কোনোবাই আৱেগৰ কাৰণে আহে, আৰু কোনোবাই দুখ বিচাৰে সংশোধন কৰাৰ কাৰণে, আৰু কোনোবাই দুখ বিচাৰে অপমান কৰাৰ কাৰণে। সকলোৰে কাষত নিজকে প্ৰমাণ কৰি দেখুৱাবলৈ নাযাব। যদি তুমি জানা যে তুমি সঠিক, তেন্তে সেয়াই তোমাৰ বাবে যথেষ্ট। দৌৰত জয়ী হোৱা ঘোঁৰাটোৱে আচলতে নাজানে জয়ী হোৱাৰ প্ৰকৃত কাৰণটো কি। সি কেৱল মালিকে দিয়া কষ্ট আৰু আঘাতৰ বাবেহে সি দৌৰে। ঠিক তেনেকৈ জীৱনত দুখ কষ্ট আৰু আঘাত পালে জানিবা যে সেই দুখ কষ্ট বা আঘাত সৃষ্টিকৰ্তাই আমাক হাৰ মানিবৰ বাবে নহয়, জীৱন যুদ্ধত জয়ী হ'বৰ বাবে দিয়ে। এইখন পৃথিৱীৰ সকলোতকৈ ভয়ানক বেমাৰটোৱেই হৈছে মানুহৰ চিন্তা, যিটোৱে মানুহক লাহে লাহে মৃত্যুৰ মুখলৈ লৈ যায়। নিজতকৈ বেছি আনক কেতিয়াও প্ৰাধান্য দিব নালাগে, নহ'লে এদিন এনেকুৱা সময় আহিব য'ত নিজস্বতা হেৰুৱাই যাব আৰু মানসিক যন্ত্ৰণাই আৱৰি ধৰিব আপোনাক। কেতিয়াও নিজৰ স্বাৰ্থৰ বাবে আনে সজোৱা সপোনটো ভাঙি নেপেলাব, কিয়নো স্বাৰ্থ শেষ হ'লে হয়তো আপুনি আঁতৰি যাব, কিন্তু তেওঁ ভাঙি যোৱা সপোনবোৰ কেতিয়াও আকৌ গঢ়িবই নোৱাৰিব। সম্পত্তিৰ কাৰণে কেতিয়াও ভাই ভনীৰ লগত সম্পৰ্ক নষ্ট নকৰিবা, কাৰণ ভাই ভনী সম্পৰ্কতকৈ সম্পত্তি কেতিয়াও ডাঙৰ হ'ব নোৱাৰে। এডাল মমবাতি জ্বলাই মৃত ব্যক্তিক স্মৰণ কৰা হয়, আৰু সেইডাল মমবাতি নুমুৱাই জন্মদিন পালন কৰা হয়। সঁচাই কি অদ্ভুত নহয়নে বাৰু? সদায় তিনি ধৰণৰ মানুহৰ অহংকাৰ বেছি। 1 নম্বৰ, বেছি শিক্ষিত হ'লে। 2 নম্বৰ, বেছি সুন্দৰ হ'লে। 3 নম্বৰ, হঠাৎ ডাঙৰ মানুহ হৈ গ'লে। জীৱনত সুখী হোৱাৰ মূল মন্ত্ৰ: 1 নম্বৰ, যাৰ লগত মনৰ মিল নাই তাৰ লগত সম্পৰ্ক নাৰাখিবা। 2 নম্বৰ, য'ত তোমাৰ সন্মান নাই তালৈ নাযাবা। 3 নম্বৰ, যি নুবুজে তাক বুজাবলৈ নাযাবা। 4 নম্বৰ, যিটো হজম নহয় সেইটো নাখাবা। 5 নম্বৰ, সঁচা কথা ক'লে যি খং কৰে তাৰ লগত আৰু কথা নাপাতিবা। 6 নম্বৰ, তোমাৰ চকুত যি তললৈ নামি গৈছে তাক ওপৰত তোলাৰ কেতিয়াও চেষ্টা নকৰিবা। 7 নম্বৰটো হৈছে জীৱনত সমস্যা আহিলে ভাঙি নপৰিবা। 8 নম্বৰটো হৈছে আনৰ কষ্ট দেখি কেতিয়াও আনন্দ প্ৰকাশ নকৰিবা। 9 নম্বৰ, যি বতৰৰ দৰে সলনি হৈ যায় তাৰ লগত মিলা মিছা কেতিয়াও নকৰিবা। ব্লেডখন বহুত ধাৰ হ'লেও গছ কাটিব নোৱাৰে। কোঠাখন বহুত শক্তিশালী কিন্তু চুলি কাটিব নোৱাৰে। তেনেকৈ প্ৰত্যেক বস্তুৱেই তাৰ নিজৰ কৰ্মক্ষেত্ৰত গুৰুত্বপূৰ্ণ। প্ৰত্যেকেই মানুহৰ বাবে অতুলনীয়। সেইকাৰণে আনৰ ওপৰত নিৰ্ভৰশীল নহয়, নিজৰ যোগ্যতা আৰু অভিজ্ঞতাক মূল্যাংকন কৰা। পশু আৰু পক্ষীও এটাই আনটোক বুজি উঠে, আৰু আমি মানুহবিলাকে সকলো সময়ত আনক সৰু কৰাৰ সুযোগ বিচাৰি ফুৰোঁ। জীৱনত যাক বহুত ভাল বন্ধু বুলি ভাবিবা তেওঁ প্ৰতাৰণা কৰিব, যাক নিজতকৈও বেছি ভাল পাবা তেওঁ অৱহেলা কৰিব, আৰু যাক বহুত বেছি বিশ্বাস কৰিবা সেই মানুহজনেই এদিন তোমাৰ বিশ্বাস ভাঙি দিব। তুমি যিমানেই ভাল নোহোৱা কিয়, যিমানেই আনৰ কাৰণে নিজকে বিলাই নিদিয়া কিয়, যিমানেই কষ্ট সহ্য নকৰা কিয়, কিছুমান মানুহৰ কাষত তুমি কেতিয়াও ভাল হ'বলৈ নোৱাৰা। হাতৰ নখ ডাঙৰ হ'লে নখ কটা হয়, আঙুলি নহয়। ঠিক তেনেকৈ সম্পৰ্কৰ মাজত ভুল হ'লে ভুল ভাঙিব লাগে, সম্পৰ্কটো নহয়। তুমি যদিহে কাৰোবাক পানী আনিবলৈ পঠিওৱা, তেনেহ'লে তেওঁ নিজে আগতে পানীখিনি খাব, তাৰ পাছতহে তোমাৰ কাৰণে আনিব। এইটোৱে আমাৰ জীৱন। প্ৰত্যেকেই প্ৰথমে নিজৰ বাবে জীয়াই আছে, তাৰ পাছতহে আনৰ কথাটো ভাবে। পৃথিৱীৰ সকলোতকৈ নিষ্ঠুৰ মানুহ তেওঁৱেই, যিয়ে তাৰ নিজৰ প্ৰয়োজনীয়ত কাৰোবাক ব্যৱহাৰ কৰে আৰু প্ৰয়োজন শেষ হ'লে তাক দূৰলৈ ঠেলি মাৰি দিয়ে। জীৱনত এবাৰ অকলশৰীয়া হৈ চোৱা। এইখন পৃথিৱীত কোনো কাৰোৰে আপোন নহয়। সময়ৰ প্ৰয়োজনত সকলো কাষলৈ আহে। কোনোবাই স্বাৰ্থৰ বাবে আহে আৰু কোনোবাই আৱেগৰ কাৰণে আহে। শেষৰ সময়খিনি সুন্দৰ হোৱাৰ কাৰণে প্ৰচুৰ অপেক্ষাৰ প্ৰয়োজন হয়। অপেক্ষা কৰা, বিশ্বাস ৰাখা, শেষটো সুন্দৰ হ'বই নিশ্চয়। আজি তুমি কাক বিশ্বাস কৰিবা? যি তোমাৰ সকলোতকৈ আপোন তেওঁৰো তোমাৰ মনৰ কষ্টবোৰ শুনাৰ সময় নাই। নিজৰ পচন্দৰ মতে জীৱন কটোৱা, আনৰ কথা মতে নহয়, কাৰণ আনেতো মুহূৰ্ততে পচন্দ সলায়। ভালপোৱাত 2টা দায়িত্ব সদায় ল'ব লগা হয়। এটা হ'ল ভালে ৰখাৰ দায়িত্বটো, আনটো হ'ল সম্পৰ্ক টিকি ৰখাৰ দায়িত্ব।
দায়িত্ব ল'ব নোৱাৰিলে ভালপোৱা আপোনাৰ কাৰণে কেতিয়াও নহয়। সম্পৰ্কটো যদি ভাৱনাৰ লগত মিলি যায় তেনেহ'লে সেইটো ভঙা অসম্ভৱ হৈ পৰে, আৰু যদি স্বাৰ্থৰ লগত মিলি যায় তেনেহ'লে সেইটো ধৰি ৰখা অসম্ভৱ হৈ পৰে। চৰিত্ৰহীন পুৰুষক চিনি পোৱাৰ বিশেষ কিছুমান উপায় আছে। 1 নম্বৰ, চৰিত্ৰহীন পুৰুষ সকলো সময়তে এগৰাকী নাৰীতে সন্তুষ্ট নাথাকে, তেওঁ বহু নাৰীৰ প্ৰতি আসক্ত হয়। 2 নম্বৰ, চৰিত্ৰহীন পুৰুষৰ লক্ষ্য থাকে সকলো সময়তে নাৰীগৰাকী বেয়া হোৱাটো। 3 নম্বৰ, যি পুৰুষ পৰিয়ালৰ মানুহৰ লগত সকলো সময়ত মিছা কথা কয়। 4 নম্বৰ, চৰিত্ৰহীন পুৰুষ কেতিয়াও ধৈৰ্যশীল নহয়। 5 নম্বৰ, চৰিত্ৰহীন পুৰুষ অলপতে কোনোভাৱে সন্তুষ্ট নহয়, তেওঁক বহুত কিবা কিবি প্ৰয়োজন হয়। 6 নম্বৰ, যি পুৰুষ তেওঁ ব্যক্তিগত সকলো কথা লুকুৱাই ৰাখে মানুহৰ আগত সি সকলো সময়তে চৰিত্ৰহীন হয়। 7 নম্বৰ, প্ৰয়োজনীয় সময়ত যি পত্নীয়ে তেওঁৰ স্বামীক কাষত নাপায় তেওঁ চৰিত্ৰহীন। 8 নম্বৰ, যি স্বামীয়ে তেওঁৰ পত্নীক সুন্দৰভাৱে সকলোৰে আগত ব্যৱহাৰ নকৰে তেওঁ কেতিয়াও চৰিত্ৰৱান হ'ব নোৱাৰে। আপুনি দামী পোচাকযোৰ পিন্ধি কুৎসিত শৰীৰ ঢাকিব পাৰিলেও কুৎসিত মনটো কেতিয়াও ঢাকিব পৰা নাযায়। খং আৰু জেদ যদি কেতিয়াবা মনলৈ আহে তেনেহ'লে এটা কাম কৰা, সেইটো হ'ল লগে লগে পানী খাব। খং হ'ল শয়তানৰ সৃষ্টি, আৰু শয়তানে কেতিয়াও মানুহৰ ভাল হোৱাটো নিবিচাৰে। ভাবি চাবা তুমিয়েই বেছি কষ্ট পাবা খঙৰ সময়ত সিদ্ধান্ত লৈ। বৰ্তমান সমাজখনত বিশেষ এটা প্ৰতিযোগিতা চলি আছে, আনক ঠগি নিজেই আগতে খোৱাৰ প্ৰতিযোগিতাটো। জীৱনত এই 4 ধৰণৰ মানুহে কেতিয়াও সুখী হ'ব নোৱাৰে। 1 নম্বৰ, যি মানুহে সামান্য কিবা কথাতে খং কৰে। 2 নম্বৰ, যি মানুহে আনৰ দুখ দেখি, আনৰ উন্নতি দেখি, আনৰ কিবা এটা ভাল দেখি জ্বলে। 3 নম্বৰ, যি মানুহে আনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে বা যি মানুহে অলপতে বিশ্বাস কৰি লয়। 4 নম্বৰ, যি মানুহে অলপতে সুখী নহয়, যিয়ে সকলোকে সন্দেহ কৰে। প্ৰিয় মানুহজন হ'ল তেওঁৱেই যাৰ লগত কিছু সময় কটোৱাৰ পাছত অকলে থকাৰ সময়ত সেই সময়বোৰৰ কথা মনত পৰিলেই মনটো ভাল হৈ যায়। যিজন মানুহে নিজৰ হাঁহিটো বিক্ৰী কৰি আপোনাৰ হাঁহি কিনে সেই মানুহজনৰ নাম হ'ল দেউতা। মিছা ভালপোৱা হৈছে গছৰ পাতৰ দৰে যি কিছুদিনৰ পাছত সৰি যায়, আৰু সঁচা ভালপোৱা নদীৰ পানীৰ দৰে যাক বেলেগ কৰিব বিচাৰিলেও বেলেগ কৰা নাযায়। সকলো হাত বন্ধুত্বৰ হাত নহয়, কিছুমান হাত এনেকুৱা থাকে বন্ধুত্বৰ ৰূপ ধৰি আপোনাক ধ্বংসৰ পথলৈ আগুৱাই নিব। জীৱনত বন্ধুত্বৰ ক্ষেত্ৰত সদায় সতৰ্কতা অৱলম্বন কৰাটো একান্তই জৰুৰী। আজিকালি মানুহবিলাক কেনেকুৱা জানেনে? মানুহে মূৰত হেলমেট নিপিন্ধিলেও কিন্তু মোবাইলত স্ক্ৰীণ কভাৰ, বেক কভাৰ ভালকৈ লগাই ৰাখে। নিজৰ মূৰ ফাটি যাওক কিন্তু মোবাইলত এটা দাগো লাগিবলৈ নিদিয়ে, যিটো চিৰসত্য বাস্তৱ। এইখন পৃথিৱীত সকলোতকৈ কঠিন কাম হ'ল মানুহৰ মন জয় কৰাটো। যদি আপুনি আপোনাৰ কলিজাখনো কাটি ৰান্ধি দিয়ে তাৰ পাছতো মানুহে ক'ব যে নিমখ কম হৈছে বুলি। সুন্দৰতা সস্তা কিন্তু চৰিত্ৰ বহুত দামী। ঘড়ীটো যিমানেই সস্তা হওক সময় কিন্তু বহুত দামী, আৰু সম্পৰ্ক তৈয়াৰী কৰাটো যিমান সহজ তাক ধৰি ৰখাটো সিমানেই কঠিন। যিগৰাকী ব্যক্তিয়ে ধৈৰ্য ধাৰণ কৰিবলৈ পাৰে তেওঁ কেতিয়াও সফলতাৰ পৰা বঞ্চিত নহয়। হয়তো সফল হোৱাৰ কাৰণে তেওঁৰ অলপ বেছি সময় লাগিব পাৰে। ডিপ্ৰেশ্যন বস্তুটো বহুত অদ্ভুত, হয়তো তোমাক সম্পূৰ্ণৰূপে শেষ কৰি দিব, নহ'লে হয়তো তোমাক নতুনভাৱে গঢ়ি তুলিব। নিজৰ হাঁহিৰ কাৰণবোৰ নিজেই হওক, আনৰ হাতত তুলি নিদিব, কাৰণ জীৱনত লগ পোৱা বেছিভাগ মানুহেই মাথো কন্দুৱাবলৈ আহে। যি সঁচাই ভাল পায় তেওঁ কাজিয়া কৰে, অভিমান কৰে, কিন্তু কেতিয়াও আঁতৰি নাযায়। সুখ নাই বুলি কোৱা কথাটো ক'লে ভুল হ'ব। সুখ আছে, কিন্তু সকলোৰে ভাগ্যত সেইটো নাথাকে। প্ৰতিশোধ লোৱাৰ কোনো প্ৰয়োজন নাই, কেৱল মনে মনে বহি অপেক্ষা কৰা। সময় সকলো ঠিক কৰি দিব। যিয়ে তোমাক আঘাত কৰিছে তেওঁ নিজেই শাস্তি পাব, আৰু তুমি যদি ভাগ্যৱান হোৱা তেনেহ'লে তুমি সেইটো নিজ চকুৱে চাই যাব পাৰিবা। যিজন মানুহে সকলো সময়ত সকলোকে ভালে থকাৰ পৰামৰ্শ দিয়ে সেই মানুহজনেই কেতিয়াবা নিজেই ভালে থকাৰ পথটো বিচাৰি নাপায়। টকা পইচাই যি সুখী তেওঁ প্ৰকৃত সুখী নহয়। প্ৰকৃত সুখী তেওঁ যি মানসিকভাৱে সুখী। সেইগৰাকী পত্নীয়ে হ'ল উত্তম পত্নী, যিগৰাকী পত্নীয়ে স্বামীক কয় তোমাৰ মাক কেতিয়াও অৱহেলা নকৰিবা, কাৰণ ময়ো এদিন মা হ'ম। প্ৰেমিকাগৰাকী প্ৰাক্তন হ'লেও তেওঁৰ সন্মান, তেওঁৰ গোপনীয়তা ৰক্ষা কৰাৰ আপোনাৰ দায়িত্ব। সত্যই কেতিয়াও দাবী নকৰে যে মই সত্য, কিন্তু মিছাই সকলো সময়ত দাবী কৰে যে মই কেৱল সত্য। জীৱনটো গণিতৰ দৰে হৈ গৈছে। সকলোকে যোগ বিয়োগ পূৰণ ভাগ কৰি সকলো কিছু দিয়াৰ পাছতো নিজৰ কাৰণে পৰি আছে কেৱল শূন্যতা। বয়সো বাঢ়িছে, দায়িত্বও বাঢ়িছে,
টেনশ্যনো বাঢ়িছে, কেৱল ভালে থকাটোৱেই কমি গৈছে। দেউতাকৰ কাষত কোনোদিনেই কোনোজনী ছোৱালীয়ে বুজা নহয়, কাৰণ প্ৰতিজনী ছোৱালীয়েই তেওঁ দেউতাকৰ কাষত ৰাজকন্যা। কিছুমান সম্পৰ্কই নীৰৱে গভীৰতা বঢ়ায়, আৰু কিছুমান সম্পৰ্ক বহুত গভীৰ হ'ব গৈ সকলো হেৰুৱায়। এইটো যুগ বৰ কঠিন। মিছাক আজিৰ দিনত সকলোৱে বিশ্বাস কৰে, আৰু সত্যটো ক'বলৈ গ'লে সকলোৱে প্ৰমাণ বিচাৰে। সময়ো গুচি যাব, কষ্টৰ অৱসান ঘটিব, বিপদো শেষ হৈ যাব, সকলো ঠিক হৈ যাব, কেৱল থাকি যাব হৃদয়ত আঘাত কৰা কিছুমান মানুহৰ ব্যৱহাৰবোৰ। ঘৰৰ ছোৱালীজনী তেতিয়াই সকলোৰে কাষত ভাল হয়, যেতিয়া তেওঁ চকু থাকিও অন্ধ আৰু মুখখন থাকিও বোবা হয়। কথাটো শুনিবলৈ বেয়া লাগিলেও অপ্ৰিয় সত্য। বেছিভাগ ভালপোৱাৰ সম্পৰ্ক শেষ হয় অৱহেলা আৰু মিছা অভিযোগৰ কাৰণে। ভালপোৱা কোনোদিনে শেষ নহয়, যিটো শেষ হয় সেইটো হ'ল প্ৰয়োজন। ভালপোৱা এনেকুৱা এটা সপোন যিটো পূৰণ কৰিবলৈ দুজন মানুহ লাগে আৰু ভাঙিবলৈ এজনেই যথেষ্ট। গুৰুত্ব নাথাকিলে একেই চাদৰ তলতো দূৰত্ব লাগে, আৰু যদি গুৰুত্ব থাকে তেনেহ'লে একেখন আকাশৰ তলত থাকিলেও কাষত থকা যেন লাগে। নাৰীৰ প্ৰতি কেৱল ভালপোৱা নহয়, ভাল ভাষাও প্ৰয়োজন হয়। নিজকে কেতিয়াও অপদাৰ্থ বুলি ভাবি ৰখি নাথাকিবা, কাৰণ বেয়া ঘড়ীয়েও দিনত দুবাৰ সঠিক সময় দেখায়। প্ৰতিষ্ঠিত ব্যক্তি হ'বলৈ ধৈৰ্য লাগে, সলনি হ'বলৈ সময় লাগে। মানুহ কঠোৰ হ'বলৈ শিকে যেতিয়া তেওঁ অপমানিত হয়। সদায় মানুহে এই 4টা সময়ত সলনি হৈ পৰে। 1 নম্বৰ, যেতিয়া তেওঁ প্ৰেমত পৰে। 2 নম্বৰ, বিয়া পাতিলে। 3 নম্বৰ, যেতিয়া হাতলৈ বেছি টকা পইচা আহে। 4 নম্বৰ, অভাৱত পৰিলে। সকলো মানুহ যে বেয়া সেইটো নহয়, কোনোবা ইচ্ছাত বেয়া হৈ যায় আৰু কাৰোবাক পৰিস্থিতিয়ে বেয়া কৰি দিয়ে। তুমি যদি সমস্যাটোক ডাঙৰ কৰি দেখা, তেনেহ'লে কেতিয়াও সমাধানৰ পথ বিচাৰি নাপাবা। জীৱনত এই 5জন মানুহক কেতিয়াও ক্ষমা নকৰিবা। 1 নম্বৰ, যিয়ে আপোনাক অপমান কৰিছে। 2 নম্বৰ, যিয়ে আপোনাক বিশ্বাসঘাতকতা কৰিছে। 3 নম্বৰ, যিয়ে আপোনাক সৰু কৰিছে। 4 নম্বৰ, যিয়ে আপোনাৰ জীৱনটো নষ্ট কৰিছে। 5 নম্বৰ, যিয়ে আপোনাৰ পৰিয়ালক ধ্বংস কৰিছে। আমি ইমানেই কঠোৰ হ'ব বিচাৰোঁ, যিমান কঠোৰ হ'লে ভগৱানক এৰি আন কাৰোৰে কাষত আমাৰ দুৰ্বলতা প্ৰকাশ কৰিব নালাগে। মানুহে মৃত্যুতকৈ ভৱিষ্যতক লৈ বেছি ভয় কৰে, কিন্তু মানুহে জানে মৃত্যুৱেই ভৱিষ্যত। জীৱনৰ প্ৰতিটো দিনেই সুখী হৈ থাকিবলৈ শিকক, কাৰণ মনত ৰাখিব, গধূলি হওঁতে কেৱল সূৰ্যটোৱে অস্ত নাযায়। আপোনাৰ জীৱনৰ এটা বহুত মূল্যৱান দিনো কিন্তু শেষ হৈ গুচি যায়। নিজৰ হাঁহিৰ কাৰণবোৰ নিজেই হওক, আনৰ হাতত তুলি নিদিব, কাৰণ জীৱনত লগ পোৱা বেছিভাগ মানুহেই মাথো কন্দুৱাবলৈহে আহে। মানুহজনক সলনি হোৱা সকলোৱে দেখা পায়, কিন্তু সলনি হোৱাৰ আচল কাৰণটো কোনোৱেই দেখা নাপায়। মূৰ্খ মানুহৰ লগত তৰ্ক কৰাতকৈ কেতিয়াবা মৌন হৈ থকাই শ্ৰেষ্ঠ। আচৰিত নহয়নে, যেতিয়া মানুহে কাৰোবাক ভাল পায় তেতিয়া তেওঁৰ বেয়াবিলাক পাহৰি যায়, আৰু যেতিয়া বেয়া পায় তেতিয়া তেওঁৰ ভালবিলাক পাহৰি যায়। নিজকে সময় দিবলৈ শিকা, নিজকে ভাল পাবলৈ শিকা, নিজকে নিজৰ যত্ন ল'বলৈ শিকা, নিজকে নিজে ভালে ৰখাৰ দায়িত্ব লোৱা, আৰু আনৰ ওপৰত নিৰ্ভৰ নকৰিবা। জীৱনত সুখী হ'ব পাৰিবা। যিবোৰ মানুহৰ নিজৰ কৰিবলৈ একোৱেই নাথাকে, সেইবোৰ মানুহেই আনে কৰা ভাল কামবোৰৰ সমালোচনা কৰি ঘূৰি ফুৰে। আপোনাক কোনোবাই ভাল পাব, কোনোবাই বেয়া পাব, তাক লৈ চিন্তিত হোৱাৰ কোনো দৰকাৰ নাই, কাৰণ মানুহেই একমাত্ৰ প্ৰাণী যি কেতিয়াও সন্তুষ্ট নহয়। পৰাপক্ষত অকলশৰীয়া হৈ থকাটোৱেই ভাল, কাৰণ বৰ্তমান যুগৰ মানুহে মৰমৰ চলেৰে মুখৰ হাঁহিটোও কাঢ়ি লৈ যায়। বৰ্তমান সময়ত এইখন পৃথিৱীত মনে বুজা মানুহ কোনো নাই, কিন্তু ভুল বুজা মানুহৰ অভাৱ নাই। অৱহেলাই য'ত ৰাজত্ব কৰে, ভালপোৱা তাত মূল্যহীন হৈ পৰে, আৰু লাহে লাহে ভালপোৱাবোৰ হেৰাই গৈ থাকে। এইখন পৃথিৱীত কেৱল দুজনেই ব্যক্তি আছে, যিয়ে নিজতকৈ বেছি উজ্জ্বল ভৱিষ্যত নিজৰ সন্তানৰ হোৱাটো বিচাৰে। সেই দুজনেই হৈছে মৰমৰ মা দেউতা। আমাৰ দেউতাজন সেইজন এজন অমূল্য ব্যক্তি, যাৰ কপালত এটোপাল ঘামৰ মূল্যও তেওঁৰ সন্তানে পৰিশোধ কৰি শেষ কৰিবলৈ নোৱাৰে। আচলতে ছোৱালীবোৰে ল'ৰাৰ কাষত টকা নিবিচাৰে, বিচাৰে গভীৰ ভালপোৱা, অলপ সময় আৰু কেয়াৰিং। এইবোৰ পালেই ছোৱালীজনীৰ ল'ৰাৰ কাষত দুৰ্বল হৈ পৰে। মানুহক কেতিয়াও জোখতকৈ বেছি গুৰুত্ব দিব নালাগে, কাৰণ জোখতকৈ বেছি গুৰুত্ব দিলে মেকুৰীও নিজকে বাঘ বুলি ভাবে। আচলতে মূৰ্খ মানুহৰ বাবে সমাজখন নষ্ট নহয়, সদায় সমাজখন নষ্ট হয় কিছুমান শিক্ষিত লোকৰ মূৰ্খামিৰ বাবে। পৃথিৱীৰ সকলো বস্তু বুজিবলৈ কিছু সময় লাগে, কিন্তু কাৰোবাক ভুল বুজিবলৈ 1 ছেকেণ্ডেই যথেষ্ট। বাঘ আৰু সিংহতকৈও পৃথিৱীৰ ভয়ংকৰ প্ৰাণীবিধেই হ'ল মানুহ।
যি নিজৰ স্বাৰ্থৰ বাবে সকলো কৰিবলৈ পাৰে। অপ্ৰিয় হ'লেও সত্য যে অধিকাংশ নাৰীয়ে হেৰুৱাইছে লজ্জা, অধিকাংশ পুৰুষে হেৰুৱাইছে সংস্কাৰ, অধিকাংশ গুৰুৱে হেৰুৱাইছে মৰ্যাদা আৰু অধিকাংশ মানুহে হেৰুৱাইছে মানৱতা। এজন পুৰুষ হোৱাটো ইমান সহজ কথা নহয়। মা দেউতা, ভাই ভনী, পত্নী, ল'ৰা ছোৱালী সকলোৰে দুখৰ সমভাগী হ'ব লাগে, কিন্তু নিজৰ দুখৰ কথা কাকোৱে খুলি ক'ব নোৱাৰে। ধৈৰ্য দুৰ্বলতাৰ প্ৰতীক নহয়, দুৰ্বলতাৰ প্ৰতীক হ'ল খং, ধৈৰ্য হ'ল শক্তিৰ প্ৰতীক। কেৱল মাত্ৰ ভালপোৱাৰ এই সংসাৰখন নীতিকে, তাত দৰকাৰ আছে বিশ্বাস, মায়া, অভিমান, দায়িত্ববোধ আৰু সন্মানৰ। আনৰ জীৱনলৈ ধুমুহা আহিলে সান্তনা দিবলৈ বৰ সহজ, কিন্তু নিজৰ জীৱনলৈ ধুমুহা আহিলে নিজকে বুজাবলৈ বহুত কঠিন হৈ পৰে। ভাল লগা বস্তুবোৰ বেছিদিন টিকি নাথাকে, হয়তো সলনি হৈ যায়, নহ'লে হেৰাই যায়, নহ'লে আন কাৰোবাৰ হৈ যায়। এইখন পৃথিৱীত সেইজন মানুহেই বেছি কষ্ট পায় যিজনে মানুহক নিঃসন্দেহে অন্ধৰ দৰে বিশ্বাস কৰি পেলায়। সকলোতকৈ অধিক বিশ্বাস কৰাজনেই যেতিয়া বিশ্বাস ভাঙি দিয়ে, তেতিয়া আৰু কাৰোকেই বিশ্বাস কৰিবলৈ সাহস নহয়। এটা মাত্ৰ অজুহাতেই যথেষ্ট কাৰোবাৰ সৈতে জীৱনটো কটাবলৈ, নতুবা সম্পৰ্কটোৰ পৰা আঁতৰি যাবলৈ। আচলতে জীৱনৰ ঘাত প্ৰতিঘাতবোৰে আমাক শিক্ষাহে দিয়ে বেয়াৰ পৰা আঁতৰি আহিবলৈ, বেয়া মানুহৰ পৰা দূৰত থাকিবলৈ। আপোনাৰ যদি টকা আছে তেনেহ'লে গোটেই পৃথিৱীখনে আপোনাক সাক্ষাৎকাৰ ল'বলৈ বিচাৰিব, আৰু নাথাকে তেনেহ'লে আপোনজনেও পৰিচয় দিবলৈ লাজ কৰিব। যিজন ব্যক্তি বুদ্ধিমান তেওঁ সকলো সময়তে কম কথা কয়, সমস্যাতকৈ সমাধানৰ চিন্তা বেছি কৰে। মনত ৰাখিবা, যি মাছে মুখখন বন্ধ কৰি ৰাখে সেই মাছ কেতিয়াও বৰশীত নালাগে। সৌন্দৰ্য সস্তা কিন্তু চৰিত্ৰ মূল্যৱান, ঘড়ীটো সস্তা কিন্তু সময় বহুত মূল্যৱান। সম্পৰ্ক ভঙাৰ অজুহাতো বহুত পোৱা যায়, কিন্তু জোৰা লগাবলৈ সময় পোৱা নাযায়। যদি সম্পৰ্কৰ কাৰণে সময় নাপায় তেনেহ'লে সময় সেই সম্পৰ্কটোক কাঢ়ি নিয়ে। আপুনি যদিহে নিজৰ দুখ আৰু আনৰ সুখ বিচৰা বন্ধ কৰা, তেনেহ'লে আপোনাৰ জীৱনটো সহজ সৰল হৈ পৰিব। নিজৰ প্ৰতি ভৰসা আৰু বিশ্বাস থাকিলে পথটো যিমানেই কঠিন নহওক কিয়, ৰাস্তাটো তুমি নিজেই বিচাৰি পাবা। আমাৰ জীৱনত সমস্যা থাকিবই, সেইকাৰণে হতাশ নহৈ ধৈৰ্য ধৰা। এটা নিৰ্দিষ্ট সময়ৰ পাছত বেয়া সময় শেষ হৈ যাব। নিজকে বুজোৱা যে কষ্টৰ দিন কাৰোৰে দীৰ্ঘস্থায়ী নহয়। টকাৰে মাটিৰ ওপৰত ফুলৰ বাগান বনোৱা যায়, কিন্তু নিজৰ মনৰ মাজত সুন্দৰ বাগান বনাবলৈ সত্যৰ প্ৰয়োজন হয়। আনৰ দুখত সুখী নহ'বা। প্ৰকৃতিৰ নিয়মত কালিলৈ হয়তো এই সুখ আপোনাৰ দুখলৈ পৰিণত হ'ব পাৰে। যিমান দিন লিখা পঢ়াৰ প্ৰতি আকৰ্ষণ থাকে, সিমান দিন মানুহজন জ্ঞানী হৈ থাকে, আৰু যেতিয়া তেওঁৰ ধাৰণা জন্মে তেওঁ জ্ঞানী হৈ গৈছে, তেতিয়াই মূৰ্খতাই তেওঁক আগুৰি ধৰে। নিজে সদায় সত্যত থাকা। ঠগিলেও অন্ততঃ এইটো ভাবি শান্তি পাবা যে আমি ঠিকেই আছিলোঁ। আচলতে সত্যই শান্তি দিয়ে। জীৱনত সফল হ'বলৈ এই তিনিটা বস্তুৰ খুবেই প্ৰয়োজন। 1 নম্বৰ কঠোৰ পৰিশ্ৰম, 2 নম্বৰ একেটা কামতে লাগি থকাটো, 3 নম্বৰ সাধাৰণ বিচাৰ বুদ্ধি। পৰিস্থিতিৰ লগত যুদ্ধ কৰা যায়, কিন্তু ভাগ্যৰ লগত যুদ্ধ কৰা নাযায়। ভাগ্যখন বহুত বেলেগ, কাৰোবাক বহুত দিয়ে আৰু কাৰোবাৰ পৰা বহুত কাঢ়ি লৈ যায়। পত্নীৰ সৌন্দৰ্য নিৰ্ভৰ কৰে স্বামীৰ যত্নৰ ওপৰত, আৰু স্বামীৰ স্বভাৱ নিৰ্ভৰ কৰে পত্নীৰ সহনশীলতাৰ ওপৰত। সম্পৰ্ক পুৰণা হ'লে ব্যস্ততাৰ জগতখন তৈয়াৰ হয়, অৱহেলা আৰম্ভ হয়, কমি যায় গুৰুত্ব, বাঢ়ি যায় দূৰত্ব। এইখন পৃথিৱীত মানুহে সকলো বিচাৰি পায়, কেৱল নিজৰ ভুলৰ বাহিৰে। অভিনয় সকলোৰে কৰে, কোনোবাই সম্পৰ্কত, কোনোবাই ভালপোৱাত, কোনোবাই বিচ্ছেদৰ পাছত। দুজন মানুহক সকলো সময়তে চিনি ৰাখিব। 1 নম্বৰ, যি আপোনাৰ বিপদৰ সময়ত আপোনাক এৰি থৈ গৈছে। 2 নম্বৰ, যি আপুনি সফল হোৱা দেখি সম্পৰ্ক গঢ়িবলৈ আহে। মনত ৰাখিবা, এই 2 ধৰণৰ মানুহৰ পৰা দূৰত থাকিলে সিমানেই ভালে থাকিবলৈ পাৰিবা। নদীৰ কষ্ট হয় পানী শুকাই গ'লে, গছৰ কষ্ট হয় পাত সৰি গ'লে, আৰু মানুহৰ কষ্ট হয় আপোন মানুহে পাহৰি গ'লে, আৰু বিশ্বাসীজনে বিশ্বাস ভাঙি গুচি গ'লে। যিজনে ঠগ খায় সেইজনে কান্দে, যিজনে ঠগায় সেইজনেও এদিন কান্দে। পাৰ্থক্য মাথো সময়ৰ। সফলতাৰ পাছত অভিনন্দন জনোৱা মানুহ বহুত পাবা, কিন্তু বিফলতাৰ পাছত কাষত মাত্ৰ এজনক পাবা, আৰু সেইজন স্বয়ং তুমি নিজেই। পত্নীগৰাকীয়ে ভুল কৰিলে সকলোৰে আগত অপমান কৰাৰ পৰিৱৰ্তে তেওঁক অকলে বুজোৱা। বেলেগৰ আগত শাসন কৰি বা ভুল দেখুৱাই নিজৰ পত্নীক হাঁহিৰ পাত্ৰ নবনাবা। আনৰ অপকাৰ কৰি মানুহে সুখেৰে কেতিয়াও জীয়াই থাকিব নোৱাৰে। আনৰ যিমান অপকাৰ কৰিব তাতোকৈ বহু গুণে বেছি এদিন নিজৰো ক্ষতি হ'ব, যিটো সময় এদিন আপোনাক দিব। সম্পৰ্কটোৰ মূল বুজাজনে ভুল অথবা দুখ হ'লে পোনপ্ৰথমে শুধৰণি কৰিবলৈ বিচাৰে, আৰু সম্পৰ্কৰ মূল নুবুজাজনে
সেই মুহূৰ্ততে আঁতৰি আহিবলৈ বিচাৰে। আনৰ কথাত গুৰুত্ব দিয়াতকৈ নিজৰ মনটোৰ কথাত গুৰুত্ব দিয়ক, বহুত বেছি সুখত থাকিবলৈ পাৰিব। ধৈৰ্য ধৰা আৰু অপেক্ষা কৰিবলৈ শিকা, সময় তোমাৰো আহিব। আজি গালি দিয়াবোৰেই কালিলৈ তালি বজাব। এইখন পৃথিৱীত সকলো বস্তুৰে দাম বাঢ়িছে, কেৱল মানুহৰ সততা আৰু জীৱনৰ মূল্য কমি আহিছে। পৃথিৱীৰ আটাইতকৈ ভয়ংকৰ ৰোগবিধৰ নাম হ'ল চিন্তা, যিয়ে মানুহক লাহে লাহে ধ্বংস আৰু মৃত্যুৰ দিশে ঠেলি দিয়ে। জীৱনত জীয়াই থকাৰ মূল মন্ত্ৰ হৈছে শিক্ষা আৰু সংস্কাৰ। শিক্ষাই মানুহক কেতিয়াও তলমূৰ কৰি জীয়াই থাকিবলৈ নিদিয়ে, আৰু সংস্কাৰে কেতিয়াও নিজৰ আত্মসন্মান হেৰুৱাবলৈ নিদিয়ে। সন্মুখত প্ৰশংসা কৰি পিছদিনাই বদনাম কৰা মানুহৰ পৰা দূৰত থাকক, কিয়নো এনে মানুহ শত্ৰুতকৈ মহাভয়ংকৰ হয়। দাম চাই কেতিয়াও বস্তুৰ গুণাগুণ নিৰ্ধাৰণ নকৰিব। নুপুৰৰ দাম 1000 টকা হ'লেও কিন্তু তাৰ স্থান সদায় ভৰিতেই, কিন্তু ফুটৰ দাম 1 টকা হ'লেও তাৰ স্থান সদায় মানুহৰ কপালত। পৰিস্থিতিয়ে মানুহক বহুত কথাই শিকায়। বাস্তৱতাই শিকায় অকলে থাকিবলৈ, নিজৰ ভৰিত থিয় হ'বলৈ, আৰু চিনাকি মানুহৰ অচিনাকি মুখবোৰ চিনি পাবলৈ। জীৱনত এই দুজন মানুহক কেতিয়াও পাহৰিব নালাগে। 1 নম্বৰ, যিয়ে আপোনাৰ সফলতাৰ কাৰণে সকলোবিলাক ত্যাগ কৰে, তেওঁই হৈছে আপোনাৰ পিতৃ। 2 নম্বৰ, যিয়ে আপোনাৰ কষ্টৰ দিনতো আপোনাৰ লগত থাকে, সেয়াই হৈছে আপোনাৰ মৰমৰ মাগৰাকী। এই 3 ধৰণৰ নাৰীক কেতিয়াও বিশ্বাস নকৰিবা। 1 নম্বৰ, যদি কোনো নাৰী স্বামীৰ প্ৰতি সকলো সময় অকৃতজ্ঞ থাকে। 2 নম্বৰ, যদি কোনো নাৰীৰ স্বামীৰ অনুমতি নলৈ সম্পদৰ অপব্যৱহাৰ কৰে। 3 নম্বৰ, যি নাৰীৰ পৰপুৰুষৰ লগত বেছি ঘনিষ্ঠতা থাকে। এই 4টা অভ্যাস ত্যাগ কৰা, গোটেই জীৱন চেহেৰা আৰু সৌন্দৰ্য ঠিকে থাকিব। 1 নম্বৰ, অতিৰিক্ত খং কৰা। 2 নম্বৰ, বিভিন্ন নিচাৰ লগত জড়িত হৈ যোৱা। 3 নম্বৰ, অতিৰিক্ত মোবাইল টিপা। 4 নম্বৰ, অতিৰিক্ত তেল ভজা খোৱা খাদ্য। বিশ্বাস বস্তুটো বহুত অদ্ভুত। মানুহে যিবোৰ পায় বিশ্বাসৰ কাৰণেই পায়, আৰু যিবোৰ হেৰুৱাই বিশ্বাসৰ কাৰণেই হেৰুৱায়। যদিহে সময়ৰ লগে লগে ভালপোৱা কমিবলৈ ধৰিছে, তেতিয়া বুজিব লাগিব সেইটো কেতিয়াও ভালপোৱা নাছিল, সেইটো আছিল ক্ষণিকৰ ভালপোৱা মাথো। কোনোবাই যদি তোমাক অন্ধৰ দৰে বিশ্বাস কৰে, তাক কেতিয়াও তুমি কষ্ট নিদিবা, কাৰণ বিশ্বাস হেৰাই গ'লে মানুহৰ জীয়াই থকাৰ ইচ্ছাকণো হেৰাই যায়। ভগৱান শ্ৰীকৃষ্ণই কৈছে, যাক ভাল পোৱা সিও তোমাক ভাল পাব, এনেকুৱা কোনো নিশ্চয়তা নাই। ভালপোৱা কোনো ধন সম্পত্তিৰ মোহ নহয় যে জোৰ কৰি তাক ভাল পাবলৈ পাৰিবা। সদায় মনৰ পৰা ভাল পাই যোৱা, বাকী সময় কৰি দিব। কষ্টই মানুহক নকন্দুৱায়, কষ্টই কেৱল নীৰৱ কৰি ৰাখে। কন্দুৱাইতো সুখে, যি সুখ দেৰিকৈ আহি সোনকালে গুচি যায়, আৰু দি যায় পাহৰিব নোৱাৰা কিছু সময় আৰু কিছু স্মৃতি। খঙৰ সময়ত যদি কথা কয়, তেন্তে বহুত সাৱধানে ক'ব, নহ'লে খঙৰ ভমকত আপুনি এনে কিবা কৈ দিব পাৰে, যাৰ বাবে গোটেই জীৱন আপুনি লজ্জিত হৈ থাকিবলগীয়া হ'ব পাৰে। প্ৰেম শব্দটো সৰু হ'লেও এই শব্দটোৱে এজন মানুহক সম্পূৰ্ণৰূপে নিঃশেষ কৰাৰ ক্ষমতা ৰাখে। অৰ্থই মানুহৰ ৰূপ সলনি কৰি দিয়ে, স্বাৰ্থই মানুহৰ চৰিত্ৰটো সলনি কৰি দিয়ে। অৰ্থ আৰু স্বাৰ্থ একেলগে থাকিলে মানুহৰ মনুষ্যত্ববোধ সলনি কৰি দিয়ে। প্ৰিয় দৰ্শক, যদিহে আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।